কাম লাগি আছে আৰু সিমেন্ট শেষ হ'ল আৰু সিমেন্টটো দোকানৰ পৰা আনিবলৈ যাওঁ আৰু এয়া মই ৰুমৰ পৰা এনেকৈ ওলাই আহিছোঁ আৰু হেল্ল' এভৰিৱান আৰু ঘৰটো বনাই আছোঁ ঘৰ মানে কি আমাৰ কিটচেন ৰুমটো বনাই আছোঁ আৰু সেইকাৰণে আজি সিমেন্টটো কমিলে আৰু সিমেন্ট 2 বেগমান লৈ আনো এইফালে পথাৰ ধানবোৰ পকিছে আৰু দেই এনেকৈ ওলাই গৈছোঁ আমাৰ ৰাস্তা গাঁৱৰ ৰাস্তাটো খুব ধুনীয়া আমাৰ ৰাস্তাটো এইখনে আমাৰ গাঁওখন আচলতে খুব মৰম লগা আৰু ফাইনেলি পুলিব নাহি পালোঁ আৰু গাহৰি মাংস আছেনে নাই চাওঁ আজি বহুত দিনৰ মূৰত শ'ল মাছ দেখিছোঁ আচলতে আমাৰ ইয়াত মাছটো লোকেল মাছটো পাবলৈ বৰ দিগদাৰ আৰু ইয়াতে মই পুঠি মাছ পালোঁ আৰু শ'ল মাছটো 500 কেজি আৰু মই পুঠি মাছ এপোৱা লৈ ল'লোঁ আৰু যিহেতু মই মাংসও লৈছোঁ মাংস আৰু মাছ আৰু যিহেতু আমাৰ ঘৰত মিস্ত্ৰীবোৰ কাম লগাই আছে মাছ আৰু মাংস লৈ ল'লোঁ আৰু এতিয়া চিমেণ্ট ল'লোঁ আৰু অলপ পিছতে চিমেণ্টটো আনি দিব আৰু দাদা এজনে আহিব বেটেৰী ৰিক্সাখনত আৰু মই এনেকৈ ঘৰলৈ গৈ আছোঁ এয়াই হৈছে আমাৰ গাঁওখন ভয় লাগে আৰু দেই আমাৰ গাঁওখনত গাড়ীটো বেছি হৈছে ট্ৰেক্টৰ বেছি হৈছে আমাৰ ওচৰতে ONGC নতুনকৈ বহিছে তাতে মাটি পেলাই আছে খুব এইকেইদিন মানে গাড়ীবোৰ আৰু ট্ৰেক্টৰবোৰ বেছি হৈছে আৰু ধূলিও বেছি হৈছে বৰ দিগদাৰ আৰু ঘৰ পাওঁ হৈছে চিমেণ্টটো কেতিয়া আনি দিয়ে নহ'লে বেলেগ এখন বেটেৰী এখন বিচাৰিব লাগিব এতিয়া এইটোৱে আমাৰ ঘৰ আৰু এইটোৱে হৈছে আমাৰ ষ্টেপ আৰু ঢালাই আচলতে চাং ঢালাই হয় আৰু ইয়াত হ'ব আমাৰ পাকঘৰ কিটচেন ৰুমটো হ'ব আৰু ইয়াতে ৱালত যিটো হাফ ৱাল কৰি থোৱা আছে সেইটো স্লেব থাকিব গেছৰ কাৰণে অলৰেডি এইবোৰ দিয়া আছেই এইটো হৈছে বাচন ধোৱা আৰু ওপৰতো থাকিব বাচন ধোৱা আৰু খিৰিকী দুটা লগোৱা হৈছে এইটো বাথৰুম আৰু ইয়াতে লেট্ৰিন থাকিব আৰু আমাৰ পুৰণা টেংকিটো বহুত পুৰণা হৈ গ'ল আৰু সেইটো চেঞ্জ কৰিব লাগে আৰু এইটো অলপ ওখ কৰিম আৰু এনেকৈ কামবোৰ মিস্ত্ৰীয়ে কৰি আছে আৰু খুব চেষ্টা কৰি আছে যিমান পাৰোঁ সোনকালে উলিয়াম বুলি আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ